সকল আপোনালোক ইমান কষ্ট কৰি আমাৰ মাজত উপস্থিত হৈছে আমাৰ এই যিটো প্ৰগ্ৰাম এইটো সাকসেস কৰিছে তাৰ কাৰণে আজমল ফাউণ্ডেশ্যন আৰু আজমল এডুকেশ্যন মিছনৰ পৰা আপোনালোকক ধন্যবাদ জনাইছো আপোনালোক লাহে লাহে আহিব সম্বৰ্ধনা গ্ৰহণ কৰিব লাহে লাহে আপোনালোক যাব আপোনালোক ইমান কষ্ট কৰি দূৰ দূৰণিৰ পৰা আহিছে তাৰ কাৰণে আপোনালোকক আমি অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু 11 বজাৰ পৰা বহুত সকল শিক্ষক আমাৰ 10 বজাৰ পৰা আহিছে আহি পেলাই ইয়াত অনুষ্ঠানটো খুব ধুনীয়াকৈ পৰিচালনা কৰাত সহায় কৰিছে তাৰ কাৰণে আজমল ফাউণ্ডেশ্যন তথা আজমল এডুকেশ্যন মিছনৰ তৰফৰ পৰা আপোনালোকক আমি অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আশা ৰাখিছো ভৱিষ্যতে যিবিলাক কাৰ্যসূচী আজমল ফাউণ্ডেশ্যনে ৰূপায়ণ কৰিব বা আজমল এডুকেশ্যন মিছনে ৰূপায়ণ কৰিব সেই সকলো প্ৰগ্ৰামত আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছো আজি এটা খুব ধুনীয়া প্ৰগ্ৰাম হ'ল এটা সাকসেসফুল প্ৰগ্ৰাম হ'ল আজমল ফাউণ্ডেশ্যনৰ ইতিহাসত আৰু এটা নতুন প্ৰগ্ৰাম আজি সংযোজন হ'ল এইটো হ'ল শিক্ষক শিক্ষয়িত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠান আৰু সঁচাকৈ মই আগতেও কৈছো যে যি জাতি যি জনগোষ্ঠী আৰু যি সংগঠনে শিক্ষক সমাজক সম্বৰ্ধনা দিয়ে শিক্ষক সমাজেই এটা জাতিক আগুৱাই লৈ যাব পাৰে কাৰণ শিক্ষক সমাজক শিকোৱা হয় সমাজ গঢ়াৰ ইঞ্জিনিয়াৰ সমাজ গঢ়াৰ এইসকলেই আৰ্কিটেক্ট হয় আৰু আমাৰ মাজত উপস্থিত থাকি মেনেজিং ট্ৰাষ্টী আজমল ফাউণ্ডেশ্যন আৰু বিনাকান্তি সমষ্টিৰ মাননীয় বিধায়ক আজাদ সিৰাজউদ্দিন সাহেব আজমল সাহেবে যি কষ্ট কৰিলে তেওঁৰ ইমান হেক্টিক শিডিউল থকাৰ পিছতো তেওঁ আমাৰ মাজতে উপস্থিত হ'ল তাৰ কাৰণে আমি তেখেতৰ অন্তৰৰ অন্তঃস্থলৰ পৰা ধন্যবাদ জনাইছোঁ আৰু এইখিনিতে মই এটা কথা আপোনালোকে জানিব খুজিছোঁ কাইলৈ আমাৰ এটা প্ৰগ্ৰাম আছে আমাৰ প্ৰাইভেট যিসকল টিচাৰ সেই টিচাৰসকলকো আৰু সেইসকল অনুষ্ঠানৰ মালিক আৰু অধ্যক্ষ দুইজনকে আমি সম্পৰ্ক জনাম গতিকে তাতো আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ আপোনালোকৰ ওচৰত যদি কোনো স্কুল থাকে প্ৰাইভেট স্কুল থাকে সেইসকলক আমাৰ লগত যোগাযোগ কৰাই দিব বুলি আমি আশাবাদী ধন্যবাদ